নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ LP স্কুল হেঙেৰাবাৰী। ইয়াতে আজি আমি এটা 3 কিলোৱাটৰ পাৱাৰ প্লাণ্ট সোলাৰ প্লাণ্ট ইনষ্টল কৰি আছোঁ। মোৰ লগৰ ল'ৰাৰ ঘৰে হয়, পংকজ চৌধুৰী। আমাৰ ষ্ট্ৰাকচাৰ লগোৱা অলমষ্ট ফিনিছ। ষ্ট্ৰাকচাৰ এইটো লাগিছে আমাৰ। বহুতে মোক ভিডিঅ'ত সুধি থাকে যে ষ্ট্ৰাকচাৰবিলাক আমি কেনেকৈ লগাওঁ যদি এইটো কংক্ৰিট ষ্ট্ৰাকচাৰ, মানে কংক্ৰিট যদি স্লেব হয়। তো প্ৰথমতে আমি এই চাব, ইয়াতে আমি ফাষ্টনাৰ মাৰি হোল কৰি ফাষ্টনাৰ মাৰি লগাই লওঁ। তাৰপিছত ইয়াৰে ওপৰত কংক্ৰিট দি ঢালাই দি পেলাই এইটো বন্ধ কৰি দিয়া হ'ব, এইখিনি গোটেই, যাতে ষ্ট্ৰাকচাৰটো মজবুত হৈ থাকে। আৰু বহুতে সোধে আমাৰ এই যিবিলাক বস্তুবিলাকত মাউণ্টিং কৰোঁ আমি পেনেল, এই যিবিলাক আইৰণ ৰড হয়, এইবিলাক কিহৰ হয় মেইনলি। একচুৱেলি এইবিলাক গেলভেনাইজ আইৰণ হয়, GI বুলি কয়। এইবিলাকৰ লাইফ 10 বছৰ 12 বছৰ থাকে উইদাউট ৰাষ্টিং নপৰে। আপোনালোকে দেখিব, এইবিলাক চাব, এই লাইটৰ যিবিলাক পোষ্টবিলাক আছে দেখিছে, এই পোষ্টবিলাক যিটো মেটেৰিয়েল দি বনোৱা হয়, এই ছেম মেটেৰিয়েল হয় এইটো। ইয়াৰে লাইফ থাকে, তো এইবিলাকত ৰাষ্টিং হোৱা প্ৰবেবিলিটিটো বহুত কম। বাকী আমাৰ ইনভাৰ্টাৰৰ কাম চলি আছে, বাকীখিনি মই পিছত দেখুৱাই আছোঁ আৰু।